ধনৰ অভাৱত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছে এজন শ্ৰমিক। এখন বিদ্যালয়ত মেৰামতি কৰি থাকোঁতেই ওপৰৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছিল গণেশ ওৰাং নামৰ শ্ৰমিকজন। ঠিকাদাৰগৰাকীয়ে গা এৰা দিয়াত আজি কেইবাদিনো চিকিৎসাৰ অভাৱত বিচনাতে পৰি আছে শ্ৰমিকজন। ঘৰৰ বিচনাতে জীৱন আৰু মৃত্যুৰ সৈতে যুঁজ দিছে দুৰ্ভগীয়া শ্ৰমিকজনে। উন্নত চিকিৎসা প্ৰদান কৰি শ্ৰমিকজনক সুস্থ কৰাৰ ব্যৱস্থা কৰিবলৈ আত্মগোপন কৰি থকা ঠিকাদাৰজনক দাবী কৰিছে গাঁওবাসীয়ে। তিতাবৰ নেতৃত্বত আমি দেখা পাইছোঁ 85 গাঁও পঞ্চায়ত টেঙাজান হয়। তিতাবৰ টেঙাজান 85 নম্বৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত থকা টিপমীয়া LP স্কুল আজি দুদিনৰ আগত কাম কাজ চলি আছে। আমি দেখা পাইছোঁ পঞ্চায়তৰ নেতৃত্বত 1,50,000 টকা তেখেতলোকে টিং পাত বদলিৰ নামত তেখেতলোকে কাম কাজৰ প্ৰস্তুতি চলাই আছে, কৰি আছে। আৰু আমি শুনা পাইছোঁ এই কাম নৱজিৎ শইকীয়া নামৰ এজন বিষয়াই কৰিছে। আৰু আমি আজি পুৱাতে গম পালোঁ, আজি দুদিনৰ আগত এজন ব্যক্তি যাৰ নাম হ'ল গণেশ ওৰাং, এই গাঁৱৰে নিবাসী। তেখেতে নিজকে দিন হাজিৰা কাম কৰি ঘৰ চলোৱা এজন বিষয়া হয়। আৰু তেওঁৰ আজি দুদিনৰ আগত সেই টিংপাত বদলিৰ নামত যি কাম কাজ কৰি আছিল, সেই তাতে তেখেতে ওপৰৰ পৰা টিং খুলি থকাৰ অৱস্থাত তেওঁ ওপৰৰ পৰা সৰি পৰা আজি তেখেতৰ স্বাস্থ্যৰ অৱস্থা ভাল নহয়। আৰু আমি দেখা পালোঁ যে যিজনাই কাম লগাইছিল নৱজিৎ শইকীয়া, তেখেতে কিন্তু আজি পৰ্যন্ত এই ঘৰখনলৈ কিন্তু কোনো তেখেতৰ উপস্থিতি আমি দেখা পোৱা নাই। তেখেতৰ ফোন কল কোনো আমি পোৱা নাই। তেখেতৰ ইয়াত যি ধৰণৰ তেখেতৰ ব্যৱস্থা হ'ব লাগিছিল, সেই ব্যৱস্থা আমি কোনো দেখা পোৱা নাই। তেখেতক আমি ধিক্কাৰ জনাইছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আমি বিশেষভাৱে আমি ক'ব বিচাৰিছোঁ, পঞ্চায়তৰ নেতৃত্বত থকা যি অতুল কুৰ্মী সভাপতি আৰু সদস্য যিগৰাকী ইয়াত আছে, তাইৰ যি ভাষ্য আমি দেখিলোঁ, এই অলপ আগতে তেখেতলোকে আহি গৈছে। তেখেতলোকে ইয়াত আহি পিনে কৈছে বোলে আমি কথাটো গম পোৱা নাছিলোঁ, আজি আহিছোঁ, আমি 2,000 টকা আপোনালোকক দিছোঁ, আপোনালোকে যি কৰে কৰক, ল'লে ল'ব নল'লে নাই। এইটো কি কথা? এজন জনপ্ৰতিনিধি নেতাৰ এনেকুৱা এটা কথাৰ বা ভাষ্যৰ আচলতে জনপ্ৰতিনিধিয়ে এনেকৈ মানুহক ঠগ প্ৰবঞ্চনা এনেকৈ কৰি নিজকে সদায় গাদীৰ পাৱাৰ দেখুৱাব বিচাৰিছে নেকি? আমি দেখা পালোঁ যে তেখেতলোকে আজিৰ দিনত বিজেপি চৰকাৰখনে যিকেইজনক আজি জনপ্ৰতিনিধি বনাইছে, এইকেইজন দালাল হয়। আচলতে এইকেইজন তেজ খোৱা নেতা হয়। আজি যদি তেনেকুৱা নেতা নোহোৱা হ'লে হয়তো আজি ইয়াত আধা ঘণ্টা দেৰি বহি পিনে মীমাংসাৰ কথা পাতিলে হ'ব। আমি দাবী জনাইছোঁ, 1 নম্বৰতে এই যি গণেশ ওৰাং, তেখেতৰ উচ্চ চিকিৎসালয় আমি প্ৰদান কৰাৰ দাবী জনাইছোঁ। আৰু 2 নম্বৰতে এই ঘৰখনৰ তেওঁৱে মূল বিষয়া, তেওঁৰ অবিহনে ঘৰখনৰ উপাৰ্জন কৰা কোনো ব্যক্তি নাই। কালি পৰহি এজন সন্তানৰ ৰিজাল্ট দিব, মেট্ৰিক দিছে, সেইজনা এই সন্তানটিৰ পৰৱৰ্তী সময়ৰ খৰচ পৰিবহণ কোনে কৰিব? ছেকেণ্ড কথা, এখন স্কুটি আছে, এই স্কুটিৰ ইনষ্টলমেণ্ট আছে, ইনষ্টলমেণ্ট কোনে দিব? আমি 3 নম্বৰতে আমি দাবী জনাইছোঁ, যিমান দিন এই গণেশ ওৰাং ডাঙৰীয়ে আমাৰ সুসন্তান, তেখেতৰ যেতিয়ালৈকে আৰোগ্য নহয়, সঠিকভাৱে সুস্থতা নহয়, তেখেতৰ প্ৰতিটো দিনৰ হাজিৰা মূল্য তেখেতে প্ৰদান কৰিব লাগিব।
আমি বিজেপি চৰকাৰখনক ধিক্কাৰ জনাইছোঁ। আপোনালোকৰ এনে জননেতাক আপোনালোকে কিন্তু জননেতা হিচাপে মানুহক সেৱা কৰিবৰ কাৰণে ৰখা নহয়, তেখেতলোকে সেৱা কৰিবৰ কাৰণে থকা নহয়, তেখেতলোকে জননেতাক তেখেতলোকে কিন্তু গুণ্ডাগিৰি কৰিবৰ কাৰণেহে কিন্তু ৰাখিছে। আৰু যদি তেনেকুৱা স্বৰূপ নথকা তেনেকুৱা যদি চেহেৰা নথকা হ'লে এই 2 মিনিট আহি পিনে সেইজন নেতাই নক'লেহেঁতেন যে এই বনৰীয়া দৰৱ লগালেই তেখেতে সুস্থ হৈ যাব। এনেকুৱা প্ৰেচিডেণ্টে আহি পিনে কৈ থৈ গৈছে অতুল কুৰ্মী ডাঙৰীয়ে। আমি 3 দিন ধৰি বিচনাত পৰি আছে আৰু অতি মানে সংকটজনক বুলিয়ে ক'ব লাগিব। কি বিচাৰে আপোনালোকে? আমি এতিয়া বৰ্তমান তৎক্ষণাতভাৱে এই ব্যক্তিগৰাকীক উচ্চ শিক্ষা উচ্চ চিকিৎসালয় আমি প্ৰেৰণ কৰিবৰ কাৰণে দাবী জনাইছোঁ। আৰু ঘৰৰ যি সমস্যাবিলাক আছে, ঘৰৰ পোহপালন যিমানবিলাক দায়িত্ব আছে, এই পঞ্চায়তে পৰিবহণ কৰাৰ অন্যথা নৱজিৎ শইকীয়াই আহি পিনে এই সমগ্ৰ বিষয়টো তেখেতলোকে যেন দায়িত্ব লয়। আৰু আমাৰ ইয়াত দেখা পাইছে সমগ্ৰ ৰাইজে বিজেপিক খুব গুজাৰিছে। আচলতে বিজেপিৰ নেতাসকলে যেনেধৰণৰ তেখেতলোকক সেৱা শুশ্ৰূষা কৰিব লাগিছিল সেই সেৱা শুশ্ৰূষা দেখি পোৱা নাই। তেখেতলোকে দেখা পাইছে যে অন্যায় দুৰ্নীতি এইবিলাক দেখা পাইছে। আৰু কিন্তু বিজেপি চৰকাৰখনে জানি লোৱাটো অতিকৈ দৰকাৰ যে আগন্তুক আৰু 2 সপ্তাহৰ পিছত ইলেকশ্যন আছে, তেখেতলোকে কিন্তু ৰিজাল্ট পাই যাব। আমি তেখেতলোকক সকীয়াই দিছোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আঞ্চলিক সমিতিয়ে। যদি তেখেতলোকে অতি শীঘ্ৰে এইজন ব্যক্তিক যদি উচ্চ চিকিৎসালয় নিনিয়ে, আমি কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই পঞ্চায়ত তথা তিতাবৰ CTC অফিচৰ ওচৰত কিন্তু ঘেৰাও কাৰ্যসূচী আমি আৰম্ভ কৰিম। বাগানত এটা এম্বুলেঞ্চ আছে, 500 টকা তেল ভৰালে তিতাবৰ মেডিকেল নিব, 1000 টকা তেল ভৰালে যোৰহাট নিব। তেনেকুৱা এটা ইয়াত আইন আছে। যদি তেনেকুৱা 2000 পইচাটোত 1000 টকা দি তেল ভৰাই যদি যোৰহাটলৈ নিব, 1000 টকাত জানো তেওঁলোকৰ কিবা ট্ৰিটমেণ্ট হ'ব? 3 দিন হ'ল মানুহজন বিচনাত পৰি আছে, কোনো খা খবৰ লৈছে, খা খবৰ কিন্তু কি ট্ৰিটমেণ্ট কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব একো পৰামৰ্শ আমাৰ লগত এতিয়ালৈকে আগবঢ়োৱা নাই। আৰু আমি সেইটোৱে বিচাৰিছোঁ, কোনো টকা পইচা বা কিবা হেৰি কথা নহয়, মানুহজন কেনেকৈ থিয় কৰিব লাগে। ইমান এটা মানে বহুত বেছি দুখ পাই গৈছে, মুখেদি তেজ ওলাইছে, নাকেদি তেজ ওলাইছে, কাণেদি তেজ ওলাইছে মানুহজনৰ। আজি বিচনাত 3 দিন ধৰি আজি পৰি আছে।